এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰশস্তি। এই পদ্যাংশটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাবা। যদি তোমালোক কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক 10 নং পৃষ্ঠা উলিয়াই লোৱা। 10 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল জোনাকী কাকতৰ সহকাৰী সম্পাদক কোন আছিল। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল ৰঘুনাথ চৌধুৰী। বুজি পালা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মইনা জয়ন্তী আৰু সুৰভি নামৰ আলোচনীৰ সম্পাদক কোন আছিল। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা মইনা জয়ন্তী আৰু সুৰভি নামৰ আলোচনীৰ সম্পাদক আছিল ৰঘুনাথ চৌধুৰী। বুজি পালা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কোনটো কবিক বিহগী কবি বুলি আখ্যা দিয়া হৈছে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হৈছে। বুজি পালা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি আখ্যা দিয়া হৈছে। তোমালোক উত্তৰত লিখিবা চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল, সেইকাৰণে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হৈছে। বুজি পালা। এতিয়া তোমালোক উলিয়াই লোৱা 11 নং পৃষ্ঠা। 11 নং পৃষ্ঠাত দুটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 1 নং কুৱেশ্যনৰ ক নং কুৱেশ্যনটো ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল খ নং কুৱেশ্যনটো ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 12 নং পৃষ্ঠা। 12 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 3 নং কুৱেশ্যনটো। 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 5 নং কুৱেশ্যনটো প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 6 নং কুৱেশ্যনটো উঠা হে ঋত্বিক জ্ঞানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথ যাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 7 নং ব্যাখ্যা কৰা। 7 নং কুৱেশ্যনৰ গ নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা। গ নং ব্যাখ্যাটো মোহন কীচক বেণু অনাহত ছন্দে গাই মহামহিমৰ গান মুহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। এইটো ব্যাখ্যা কৰা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো ব্যাখ্যা কৰা তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট সমৰ্থক শব্দ লিখা তৰু মুক্তি সুমথুৰ অভিযান ধ্যানী। এই শব্দকেইটা সমৰ্থক শব্দ লিখা তোমালোক শিকি যাবা। 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা। মেট্ৰিকত 100% কমন পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা ছাৰ আপুনি কি কমন দিছে, এটাও কমন পৰা নাই। 100% চিয়ৰ মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক কমন পাবা। আৰু তোমালোক মোক কমেণ্ট কৰি ক'বা কোনটো ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে। সেইটো ছাবজেক্টৰ ইম্পৰ্টেণ্ট ভিডিঅ' বনাই আগতে আপলোড কৰি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা
থ্যাংক ইউ ওয়াচিং দ্য ভিডিও।